নমস্কাৰ আকৌ ধুনীয়া ইলছ আপোনালোকৰ বাবে এইযোৰ হৈছে ব্লেকত খুবেই ধুনীয়া পদ্মিনী কটনৰ পাজকৰ যোৰা হ'ব বৰ্ডাৰটো এনেকৈ ধুনীয়াকৈ গাঁঠি দিয়া হৈছে লগতে এখন থাকিব মেখেলাখন আৰু এনেকৈ ব্লাউজত ছাইড পটি এটা কৰা থাকিব এইযোৰা ল'ব পাৰিব 2850 ৰুপিজ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰো গ্ৰীণত হ'ব পদ্মিনী কটনৰ ইয়াতে অকণমান ৰিবি টাইপত বনাই দিয়া হৈছে কাপোৰযোৰ এইযোৰো আপোনালোকে ল'ব পাৰিব 2850 ৰুপিজত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আমাক যোগাযোগ কৰিব পাৰিব 9678284538 নম্বৰত এইযোৰো খুবেই ধুনীয়া হ'ব ব্লু কালাৰত চেল্ফ বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এইযোৰো ল'ব পাৰিব 2850 ৰুপিজ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰো খুবেই ধুনীয়া হ'ব পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে 2850 ৰুপিজত ল'ব পাৰিব ডিছকাউণ্ট কৰি ৰেডি টু ৱেৰত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আৰু এইযোৰ থাকিব ব্লেকত পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু এখন থাকিব মেখেলাখন এইযোৰো ল'ব পাৰিব 2850 ৰুপিজত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰো থাকিব গ্ৰীণত চেল্ফ বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এইযোৰো আপোনালোকে ল'ব পাৰিব 2850 ৰুপিজত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আৰু এইযোৰ থাকিব ব্লেকত ধুনীয়াকৈ বনাই দিয়া হৈছে ব্লেক কালাৰত এখন থাকিব মেখেলাখন